নমস্কাৰ। মোৰ ইউটিউব চেনেল দিলদাৰ ভাইজান দিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই আচলতে বহুদিন আগতে ভাবি আছিলো এটা ইউটিউব চেনেল খুলিম বুলি, কিন্তু হঠাৎ কেইদিনমান আগত ইউটিউব চেনেলটো খুলিলো। আপোনালোকৰ মৰম বিচাৰি বা আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব। চেষ্টা কৰিছো বা চাইছো যিসকল অসহায় মানুহ আছে সেইসকল অসহায় মানুহৰ ওচৰত যাতে থিয় হ'ব পাৰো। আপোনালোকৰ মৰম অবিহনে এই কামখিনি কৰাটো বহুত অসম্ভৱ। সকলোবিলাক কাম হৈছে আপোনালোকৰ একমাত্ৰ সহায় সহযোগ। আপোনালোকৰ সহায় সহযোগ অবিহনে মই একো কৰিব নোৱাৰো। আৰু মনত চেষ্টাহে কৰিছো, মানে কি আৰু যাতে মই যিবিলাক আমাৰ অসহায় মানুহ আছে সেইবিলাক মানুহৰ ওচৰত অকণমান সময়ৰ কাৰণে হ'লেও যাতে মই অকণমান হাঁহি দিব পাৰো, তাৰে প্ৰয়াস কৰিছো, তাৰে চেষ্টা কৰিছো। নাজানো কি হয়, সফল হ'ব পাৰো নে নোৱাৰো। মোৰ আশা, মোৰ বিশ্বাস আপোনালোকে আদৰি ল'ব, নিশ্চয় মই সফল হ'ব পাৰিম। মানে কি আৰু মানুহৰ মৰম, এক নম্বৰ হৈছে মানুহৰ মৰম আৰু আদৰ। মানুহৰ মৰম আদৰ অবিহনে একো কৰিব নোৱাৰো। ভগৱান কি, ভগৱানটো আমাৰ মানুহৰ মাজতে লুকাই আছে। মানুহকে যদি আমি মৰমৰ চকুৰে চাওঁ, মানুহকে যদি ভাল ব্যৱহাৰ কৰোঁ, মানুহৰ কথা যদি আমি ভাবো, তেতিয়া মই ভাবো ভগৱান তাতে আমি বিচাৰি পাম। জীৱনত কি আছে? জীৱনত একো নাই। যেতিয়া আমাৰ মৃত্যু হ'ব, সেই মৃত্যুৰ সময়ত অকল কাপোৰখন আৰু কিবা কিবি অকমান সৰু সুৰা বস্তু যেনিবা, সেইখিনি বাহিৰে পৃথিৱীৰ পৰা আমি একো লৈ যাব নোৱাৰো। যদি আমি এই জীয়াই থকা অৱস্থাত কিছু এনেকুৱা ধৰণৰ মানৱীয় কাম কৰিব পাৰো, হয়তো ভগৱানে সন্তুষ্টি হ'ব। আমি মৃত্যুৰ আগত নহ'লেও মৃত্যুৰ পিছত হয়তো কিবা অকমান হ'লেও সুখ বা শান্তি পাবলৈ আমাৰ আত্মাটোৱে শান্তি পাব। তাৰ প্ৰয়াস মেলি মই আপোনালোকৰ ওচৰত আহিছো। আপোনাক সহায় কৰিব, মোৰ মৰম দিব, আদৰ দিব, আৰু মই আগুৱাই যোৱাত আপোনালোকে মোক সহায় কৰিব। আৰু কি ক'ম, মই বিশেষ এনেকে কথা কোৱাৰ মানে হেবিট মোৰ বহুতেই কম, যিহেতু মই এইবিলাক ক্ষেত্ৰত জড়িত নহয়। আগতে এনেকুৱা জড়িত নাছিলো, হঠাৎ এনেকুৱাকে জড়িত হৈছো। আৰু এই মোৰ চেনেলটোত আজি এসপ্তাহ 10 দিন আগৰ পৰা মই ভিডিঅ' দি আছো। তাত আপোনালোকে গৈ চাব পাৰিব। ভিডিঅ'বোৰ কেনে হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আচলতে চেষ্টা কৰিছোঁ দেই, মই এনেকুৱা কোনো ধৰণৰ ভিডিঅ' কৰা বা ভিডিঅ' এডিটিং বা তেনেকুৱা ধৰণৰ কোনো তেনেকুৱা বিষয়ত মই সিমান এক্সপাৰ্ট নহয়, যিহেতু মই এতিয়া নতুনকৈ কৰিছোঁহে এইবিলাক। আপোনালোকে যদি তাত কিবা ভুল দেখা বা ভুল হৈছে, ভুলটো আঙুলি দিব। আৰু মোৰ আগৰ পৰাই এনেকুৱা এটা মানে মানসিক মনত চেষ্টা আছিল, কেনেকৈ মই মানে অসহায় মানুহবিলাক সহায় কৰিব পাৰোঁ, তাৰে চেষ্টা কৰি আছিলোঁ। আৰু সেয়েহে সেই আশা বুকুত বান্ধি লৈ আপোনালোকৰ মৰম আৰু সহায় সহযোগ পাম বুলি মই আগবাঢ়ি আহিছোঁ। আপোনালোকে সকলোৱে মৰম দিব, চেনেহ দিব, আৰু মোৰ এই কৰ্মখিনি আপোনালোকে সহায় সহযোগ কৰি মই যাতে আগুৱাই যাব পাৰোঁ, মোক আগুৱাই লৈ যায়, তাৰে হৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ ওচৰত ক্ষমা ধৰিছোঁ। আপোনালোকে যাতে মোক এই কৰ্মটোত, এই কামখিনিত সফল ৰূপায়ণ কৰাত সহায় সহযোগ কৰে। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।